কৃষ্ণ দৈৱকীয়ে কি লক্ষণ দেখিলে মহাপুৰুষৰ লক্ষণ নামঘোষাত পুৰুষ লক্ষণ লিখিছে পুৰুষৰ লক্ষণ ভগৱন্ত পুৰুষৰ লক্ষণ ছয় উন্নত পঞ্চ দীৰ্ঘ সপ্ত ৰক্ত সাতটা স্থানত ভগৱন্তৰ ৰঙচুৱা পাঁচটা স্থান দীঘলে চাই পঞ্চ দীৰ্ঘ ছটা স্থান উন্নত যেনে কপাল উঠঙা নখৰ সেইবিলাক গদিবিলাক উঠঙা ভৰিকেইখন উঠঙা এনেকে ছয় উন্নত পঞ্চ দীৰ্ঘ ঘোষাত আছে পুৰুষ লক্ষণত চাব এনেকৈ দৈৱকীয়ে মহাপুৰুষ লক্ষণ পালে পুৰুষ মহাপুৰুষ মহাপুৰুষ লক্ষণটোত কি সোমাই আছে চতুৰ্ভুজ শংখ চক্ৰ গদা পদ্ম যেনে আমাৰ কৃপালু গুৰুজনে মহাপুৰুষ কেলে কয় তেওঁ চতুৰ্ভুজ নহলেনো চান খাই দৰ্জীয়ে চাৰি সৈতে চোলাটো কুৰ্তাটো চিলাই থয়নে এই চতুৰ্ভুজা শংখ চক্ৰ গদা পদ্ম দেখি এনে পুৰুষ লক্ষণ তেওঁৰ গাত আছে তাতে আকৌ চতুৰ্ভুজ সেয়া মহাপুৰুষৰ লক্ষণ দেখি দৈৱকীয়ে বোলে স্তুতি কৰিব লাগিল কি বুলি কৈছে এই কি বুলি বসুদেৱ মৌন হৈ আছে দৈৱকীয় পুত্ৰ মুখ দেখিলন্ত পাছে মহাপুৰুষৰ চিহ্ন জানি মহাসতী দৈৱকীক মহাসতী বুলি কৈছে মহাসতীৰ কাৰণে তেওঁ মহাপুৰুষৰ লক্ষণটো দেখিছে মহাপুৰুষক পুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে কেলৈ সতীত্ব গুণৰ কাৰণে মহাসতী এই মহাসতী বুলি কৈছে বিশেষণীয় বিশেষণ লগাই কৈছে দেখিল অন্ত মহাসতী বুলি কৈছে তে মহাসতী হবলৈ হলে আমাৰ আইসকলৰ গাত চাৰিটা লক্ষণ আৰু সাতটা গুণ থাকিব লাগিব চাৰিটা লক্ষণ আৰু সাতটা গুণ থাকিব লাগিব চাৰিটা লক্ষণ কি আমি তাক জানি লওঁ জানো কৈ দিল এইকেইটা মনত পৰি যাব সকলোৱে জানো এক নম্বৰ লক্ষণটো হ'ল পদ্মিনী দুই নম্বৰ লক্ষণটো হ'ল শংখিনী তিনি নম্বৰ লক্ষণটো হস্তিনী চাৰি নম্বৰ লক্ষণটো হ'ল চিত্ৰাণী এই চাৰিটা লক্ষণ পালে গুণ সাতটা কি কি কীৰ্তিত্ব পূৰ্ণা চিৰি বাক্যৰ যি তিনিটা মহৎ গুণ সেইকেইটা থাকিব লাগিব বাক্যত কি থাকিব লাগিব বাক্য সদায় সত্য হ'ব লাগিব বাক্য সদায় প্ৰিয় হ'ব লাগিব বাক্য সদায় হিত হ'ব লাগিব মোৰ বাক্য যাতে মোৰে অপকাৰ হওক 10জনৰ হিত হওক হিত সাধন হওক এই ধাৰণাৰে আমি বাক্যবিলাক প্ৰয়োগ কৰিব লাগিব সত্য প্ৰিয় হিত সেইটো বাক কীৰ্তি শ্ৰী বাক স্মৃতি এই 4 দিনৰ শুনা কথাবিলাক মনন কৰিব পৰা কেপাচিটি এই 4 দিনৰ কথাবিলাক অহা বছৰ আকৌ ভাগৱত 4 দিন হ'ব নহয় তাৰ প্ৰাক মুহূৰ্তত আকৌ আমি আলোচনা কৰা যদি স্থল আছে স্মৃতিত আমি জমা কৰি ৰাখিছো তেনেহ'লে সেইটো মেধা বুলি কৈছে সেইটো 6 নম্বৰ গুণ স্মৃতি 5 নম্বৰ 6 নম্বৰ গুণটো মেধা কীৰ্তি শ্ৰী বাক স্মৃতি মেধা এইটো 6 নম্বৰ অকে 5 নম্বৰ মেধা ধীতি ধৈৰ্যশীলা আমাৰ জীৱনলৈ সুখ দিশ আহিবই সুখ আৰু দুখ দুখ আহিলে দুখ কৰোঁ মৰ্মাহত হওঁ আনন্দ আহিলে আত্মহাৰা হওঁ এইটো হ'বলৈ নাই কোৱা সুখত উদ্বেগ নাহি চিত নাহি স্পৃহা সুখতো কিঞ্চিত দুখত উদ্বেগ নাহি চিত নাহি স্পৃহা সুখতো কিঞ্চিত এই ভাৱটো আমাৰ প্ৰত্যেকৰে জাগ্ৰত হ'ব লাগিব প্ৰহ্লাদৰ দৰে প্ৰহ্লাদ তেনেকুৱা আছিল তেওঁ দুখতো উদ্বেগ হোৱা নাছিল ভাগি পৰা নাছিল আমি অকমান দুখ পৰিলে ভাগি পৰোঁ টেনচন হেৰুৱাই দিওঁ আজি মই বৰ টেনচনত আছো কিহে পালা টেনচনত থাকিবলৈ সেইটো নিজে টেনচনটো দৃঢ় কৰি লৈছে তাক যদি আপুনি নৰ্মাল কৰি লয় সেই টেনচনে আপোনাক একো কৰিব নোৱাৰে
প্ৰেছাৰ থকা মানুহে কেতিয়াও টেনচনৰ ভাগি নহ'ব এইটো মই এখনত থাকি কৈ দিলোঁ প্ৰেছাৰ থকা মানুহ দুৰ্বল মানুহ হাইয়ে হওক লোৱে হওক কেতিয়াও টেনচনৰ ভাগি নহ'ব কোনো কথাত নহ'ব তেতিয়াহ'লে আপুনি সেই বেমাৰটোৰ পৰা উপশম পাই থাকিব তাকে কৰিবলৈ হ'লে আমি টেনচনৰ পৰা আমি ৰক্ষা পৰি থাকিবলৈ হ'লে আনন্দ স্বৰূপ কৃষ্ণৰ নাম সহজতে ল'বলৈ যত্ন কৰিব লাগিব সহজানন্দ হৰি স্বৰূপানন্দ হৃদয়ানন্দ হৰি পৰমানন্দ সেইটো হ'লে কেতিয়াও আপোনাৰ দেহলৈ অন্তৰলৈ টেনচন নাহে উপায় সেইটোকে আমাক ভাগৱতে দিছে ৰে ইয়াৰ পাছত পাঠে আমাক কি কৈছে যে সতী এই 7টা গুণ 4টা লক্ষণ যিগৰাকীয়ে সম্পূৰ্ণৰূপে ৰাখিছে তেওঁকে মহাসতী কীৰ্তি শ্ৰী বাক স্মৃতি মেধা ধৃতি ক্ষমা পদ্মিনী শংখিনী হস্তিনী চিত্ৰাণী এয়া লক্ষণ এই লক্ষণযুক্ত আছিল পূৰ্বৰ সতীসকল যিসকলক সতী আখ্যা দিয়া হৈছে সতীৰ নাম ইয়াত উল্লেখ কৰিছে গুৰুজনাৰ দিনতো এগৰাকী সতীৰ নাম উল্লেখ আছে যিগৰাকী সতীৰ জৰিয়তে গুৰুজনাই টেম্বুৱানী জানৰ প্ৰবাল গতিক ৰোধ কৰিবলৈ সক্ষম হৈছিল ৰাধিকা সেইগৰাকী এগৰাকী কৈৱৰ্ত নাৰী তেওঁ কিন্তু সতী এইফালে দৈত্য নাৰী বিন্ধ্যাৱলী তেওঁ কিন্তু সতী বিন্ধ্যাৱলী মহাসতী দেখিলন্ত বিসংগতি কি বিসংগতি দেখিলে স্বামীক নাপ পাখাই বান্ধিছে সেইটোৱে বিসংগতি আৰু সেই স্বামীৰ নাক পাখৰ পৰা যিগৰাকী সতীয়ে মোচন কৰাবলৈ সক্ষম হৈছিল স্তুতিৰ মাধ্যমেদি সেইগৰাকী দৈত্য নাৰী সতী সেইগৰাকীও এই 7টা গুণ 4টা লক্ষণ আছিল কৃষ্ণ 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 কালে মন সেমে তোরনে হাত নকৰে ভকতি যেবে মাধৱ তোমাৰ পাৱত যেবে কৰিলে আশ্ৰয় তেবে ষষ্ঠ শুয়া থাকে পৰম নিভয় যেবে নষ্ট ভৈল লোক মহাপ্ৰলয়ত তুমি মাত্ৰ অৱশেষ থাকা অন্তত দোলাই কালৰ ৰূপে হুয়া সৰ্জনা তোমাৰ চৰণে আমি পুখিলো শৰণ দুৰ্ঘোৰ কংসক ভয়ে তনু কম্পমান ভকতৰ ভয় হাৰি কৰা পৰিত্ৰাণ তোমাক জানো যে
হেন মতে কংস পাপ ইটো দেৱ ৰূপ আবে সম্বৰে বাপ তোমাকে হে লাগে উদা বেগ কৰে মন শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ কংস ভয়ে কাম্পে অজ্ঞান নিৰমূৰ বুক এতে কেৱলীয়া ভৈলা দৈৱকে নিচুক কৃষ্ণ এয়া দৈৱকীয়ে মহাপুৰুষৰ চিহ্ন দেখি তেওঁ সন্তানৰ গাত দৈৱকীয়ে স্তুতি কৰিছে স্তুতি এটা বৰ ডাঙৰ কথা ক'লে যে যেবে নষ্ট ভৈল লোক মহাপ্ৰলয়ত তুমি মাত্ৰ অৱশেষে থাকা অন্তত দুনাই কালৰ ৰূপ হুয়া স্ৰজা নাৰায়ণ তোমাৰ চৰণে আমি পঢ়িলো শৰণ এইবুলি স্তুতি কৰিছে সেইজন প্ৰভু ভগৱান তেওঁৰ গৰ্ভত আহি পেলাই স্থিতি লোৱা শিশুটিয়ে যে জগতক সৃষ্টি কৰিছে এওঁ স্তুতিত এই কথাষাৰ অৱগত কৰিছে হয়ো সেই কথাষাৰ তেওঁৱে কৈছিল ব্ৰহ্মা আগত চতুশ্লোকী ভাগৱত দিওঁতে মই কোন পৰিচয় দিছে মই কি কৰোঁ সেইটো জনাইছে মই ক'ত থাকোঁ দেখুৱাই দিছে আৰু মোক কেনেকৈ পাব এই চাৰিটাই হ'ল চতুশ্লোকী ভাগৱত এই চাৰিটাই হ'ল চতুশ্লোকী ভাগৱত মই কোন মই কোনটো জনাটোৱে জ্ঞান মই কি কৰোঁ সেইটো জনাটো বিজ্ঞান মই ক'ত ক'ত থাকোঁ সেইটো কৈছে তদং তন্ন তন্নকে চোৱা চাই পেলাই যেতিয়া মোক পাই যাব মোক কেনেকৈ পাব শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ভকতিৰ ভিতৰত ৰহস্য ভকতি এই শ্ৰৱণ কীৰ্তনেহে মোক পাব শ্ৰৱণ কীৰ্তনৰ মূল ৰহস্য ভকতি আকেশে কৰিব মাত্ৰ বিবক্ষা সম্প্ৰতি এই শ্ৰৱণ কীৰ্তনটোকে তুমি কিন্তু পলনি থানৰ এই সমিতিখনে যি ব্যয়বহুল এই অনুষ্ঠানটো 4 দিনীয়া কাৰ্যসূচীয়ে কৰিছে ইমান ভকতৰ সমাগম আৰু অকণমান সময়তে চাব ভকত এতিয়া ইয়াত বহিবলৈ জেগা নাইকিয়া ইমান ভকতৰ সমাগম মই ক'তো দেখা নাই ইমান ব্যয়বহুল অনুষ্ঠান মই ক'তো দেখা নাই 4 দিনতে ইমান দামী দামী আলোচক মাতি পেলাই অনুষ্ঠান কৰোৱা মই ক'তো দেখা নাই সেইকাৰণে এই উদ্যোক্তাসকলক এই কমিটিখনৰ ওচৰত মই বছৰি চিৰ নমস্য যাৰ কাৰণে আজি আমিও অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ শ্ৰৱণী হিচাপে হওক বা পাঠক হিচাপে হওক সক্ষম হৈছে এইটো আমাৰ পৰম ভাগ্য বনীয়া প্ৰভুজনাই কৈ যোৱা নাই জানো লাভ এইটোহে বুলি কৈছে ফুটে কৈছিল কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কথাতে মহালাভ কেলে কৃষ্ণৰ কথাই জাতি অজাতি নাবাচে কৃষ্ণৰ কথাই জাতি আৰু অজাতি নাবাচে বুলি কৈছে সেইকাৰণে মাধৱদেৱে একেবাৰে দাসৰো দাস টানো দাস হৈছেগৈ নহজা নাই আমি 4 জাতি এ 4 আশ্ৰমী
নোহোৱাতি নহো ধৰ্মশীল দানব্ৰত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰ কি সমুদ্ৰ সংসাৰ সমুদ্ৰ এ গোপী ভৰ্তাপদ কমলৰ গোপী ভৰ্তা গোপী স্বামী দাসৰ দাস তানদা সভৈলুয়া আমি দাসৰ দাস তানদাস 3 নম্বৰ দাসৰ কথা উল্লেখ কৰিছে মহাপুৰুষ মাধৱে মই তানদাস 3 নম্বৰ দাস 1 নম্বৰ দাস কোন যে ভকত আহিল ভকত সমবেত হল ভকতৰ মাজৰ পৰা এজনে নিৰ্বাচন কৰিলে আমুকেই নামখাৰ লওক কি আমুকেই সহায়ভাগ গুৱাপান অৰ্চনা কৰক ভকতৰ দাস দাসৰো দাস যে কৈছে ভকতৰ দাস ভকত কাৰ দাস ঈশ্বৰৰ দাস সেইজন দাসৰ দাস কোন যিজনে কৰ্মকৰ্তা যা জলপান চাহ তামোল ভৰি ধুওৱা নাম লগোৱা কৰা পাঠে কৰা ব্যাখ্যা কৰা এইবোৰ হ'ল ভকতৰ দাস নে তানৰ দাস এই ফুলনি থানৰ ভাগৱত উদযাপন সমিতি দাসৰো দাস তান দাস 3 নম্বৰ দাস মাধৱদেৱে কৈছে মই সেইটো দাস হৰিদাস হৰিদাস ভকত ভকতৰ দাস কৰ্মকৰ্তা কৰ্মকৰ্তাৰ দাস সেৱকীক তান দাস বুলি 3 নম্বৰ দাস আমি প্ৰত্যেকেই 3 নম্বৰ দাস বুলি মনতেই চাকৰ বুলি ভাবিব লাগিব ভগৱন্তৰ চাকৰ 3 নম্বৰ চাকৰ আমি বুলি ভাব লাগিব সেইকাৰণে 3 নম্বৰ চাকৰ হ'বলৈ পুৱাৰ মানসেৰে ৰঙাজান ন যেতিয়া প্ৰাদেশিক হয় হেম ভাইয়ে তানদাস হ'বলৈ বুলি পেলাই কমিটিত প্ৰাৰ্থনা জনালে আবেদন কৰিলে মোক তানদাস কৰিবলৈ অকমান সুবিধা দিয়কচোন কিনো সেয়া বোলে ভকতে খোৱা অৱশিষ্ট পেলাবলৈ কমিটিত আহি পেলাই যে কথাষাৰ অৱগত কৰিলে কমিটিয়ে না নকৰিলে বোলে হ'ব তেওঁ শিষ্য সমন্বিতে আহি গোটেই শিষ্যসভা লৈ আনিলে অত লাখ লাখ ভকতৰ মানে যিখিনি উচিষ্ট সেই উচিষ্টখিনি চাফা কৰি দিছে ক'তো ভাত এটাও পৰি নাথাকে ইমান সুন্দৰকৈ চাফা কৰাইছে কিন্তু আপুনি মই চাফা কৰিলোহেঁতেন যদি ক'ৰবাত দালি অকণকে পৰি থাকিলেনে ক'ৰবাত ভাজি অকণকে পৰি থাকিলেনে ক'ৰবাত ভাত এটাকে পৰি থাকিলে ক'তো কিন্তু একো পৰি নথকাকৈ ইমান সুন্দৰকৈ হেম ভাই যিজন ভাৰতবৰ্ষৰ বৈষ্ণৱ পণ্ডিত হিচাপে বঁটা প্ৰাপ্ত হয় বঁটা প্ৰাপ্ত সেইজনে কিন্তু তানদাস হৈ কাম কৰি দেখুৱালে আপুনি আচৰিত ধৰ্ম আনকো শিকাৱে এইবিলাকে আপুনি ঘৰখনত নিজে আচৰণ নকৰে আপুনি আপোনাৰ সতি সন্ততে ক'ৰ পৰা আচৰণ কৰিব আপুনি ঘৰখনত আপুনি ঈশ্বৰ উপাসনা সৎকৰ্ম আদি কৰি দেখুৱাওক কাৰণো মাক দেউতাকে নিজৰ সন্তানক বেয়া পথলৈ ঠেলিব সেইকাৰণে নিজে আচৰি পেলাই আপুনি দেখুৱাওক আদৰ্শৱান হওক হৈ আপুনি আপোনাৰ উঠি অহা প্ৰজন্মক এই আদৰ্শৰে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাওক সেইকাৰণে গুৰুজনাই নিজে আচৰণ কৰিছে আনকো দেখুৱাইছে আপুনি আচৰি ধৰ্ম আনকো শিকাও এইটো হ'ল মূল তত্ত্ব যিমানেই শাস্ত্ৰ শ্ৰৱণ নকৰক যদি আমি এই তত্ত্ববিলাক উদ্ঘাটন কৰি তাক পালন নকৰোঁ তেনেহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিলে 3 কণা আহিল কোন ঘৰৰ কাম বন ক্ষতি কৰি ইয়াত ফেনৰ তলৰ মজা মাৰি সময়ত খাই বহিছোঁ আৰু সময়ত উঠি গুচি গৈছোঁ কণা আহিল কণা ঈশ্বৰৰ কথা শুনি লৈ পিনি উলিয়াই দিলোঁ আহিল কণা গ'ল কণা তেনে নুশুনা মানুহৰ আগত তেটো ফালিলে মুখেদি শব্দবৰ্ম ওলাই গ'ল কণা খাগৰি কাটিলে জগতবনীয়া প্ৰভুজনা হেন অসমৰ এজন মুখ্য প্ৰচাৰক ভাগৱত ব্যাখ্যাকাৰ খাগৰি কাটিলেহি শুনোতা নাই এতিয়া জগতবনীয়াকো কণা বুলি কৈছে নাৰায়ণদাৰ কাকো এটাই
সেয়া খাগৰি কটা বুলি কৈছে জগত বনিয়া কি বুলি কৈছে খাগৰি কটা আহিল কণা গ'ল কণা খাগৰি কাটিলে 3 কণা বুলি কৈছে গতিকে আমি 3 কণাত যাতে নপৰোঁ তাৰ কাৰণে আমি প্ৰত্যেকেই নিজে নিজে সচেতন হ'ব লাগিব আমাৰ এই 4 দিন যাতে মহালাভ সঁচাকৈ মহালাভ হৈছে বুলি আমি দৃঢ়তাৰে ধৰি লওঁ তেনেহ'লে আমি বছৰি বছৰি এই অনুষ্ঠানটো এই ফুলনি থানত পতাৰ সাৰ্থক আৰু হৈছেও মই এইকেইদিন দেখিছোঁ বহু শিশু বহু কণ কণ ছাত্ৰ ছাত্ৰীয়ে নাম পৰিৱেশন কৰিছে এই স্থানীয় লোকসকলৰ ভিতৰত সুন্দৰ সুন্দৰ নাম আমি ইমান টকা ভৰি পাই আঁতৰৰ পৰা নামতি আনিব কি প্ৰয়োজনটো আছে আমাৰ থলুৱা নামতি আছে আমাৰ নিকটতে ইমান সুন্দৰ নাম গোৱা ল'ৰা ছোৱালী আছে ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ উদগনিও দিয়া হ'ল আৰু ঈশ্বৰৰ নামত অংশগ্ৰহণো কৰোৱা হ'ল এই কাৰ্যসূচীকেইটা দেখি মই এইকেইদিন বৰ ভাল লাগিছে সেইকাৰণে কালি কিবা কাৰণতে আহিব নোৱাৰিলোঁ পৰহিও আহিছোঁ চতুৰ্থদিনা আহিছোঁ আৰু আজিও এয়া কালি মানে গাঁৱতে গীতা পাঠ এখন আছিল কাৰণে আহিব নোৱাৰিলোঁ কিন্তু ইয়ালৈ নাহিলে মনটোৱে ভাল নালাগে সেয়েহে এই আপাসতে আমাৰ যাতে ইমান কষ্ট কৰি কাম ক্ষতি কৰি অহা সাৰ্থক হওক সকলোৰে সেই দৃঢ়তাৰে আমি যদি ভাগৱত অকণমান হ'লেও শ্ৰৱণ কৰোঁ তেনেহ'লে শ্ৰৱণ কৰাৰ সাৰ্থক ভাগৱতে আমাক চব দিছে ইয়াত 64টা কলা আছে 64 কলা ইয়াত নাপাবলগীয়া একো বস্তুৱেই নাই মানুহ নামৰ জীৱটো কেনেকৈ প্ৰৱৰ্তিব লাগে সমুদায় কথা ভাগৱতত আছে ইয়াত 10টা মুখ্য লক্ষণ আছে সেইকাৰণে ইয়াক মহাভাগৱত বুলি কয় ইয়াত 64টা কলা আছে যি 64টা কলা আপুনি আচৰি ধৰ্ম আনকো শিকাই আছে গুৰুজন 64 কলা পূৰ্ণ কলা কৃষ্ণ 64 কলা পূৰ্ণ কলা বাকী কোনো হ'ব নোৱাৰিলে কপিলো হ'ব নোৱাৰিলে ঋষভো হ'ব নোৱাৰিলে কপিলে ঋষভে 60লৈকে গ'ল 4টা নাপালেগে আৰু 4টা নাপালে নোৱাৰিলে আৰু যদি 4টা তেওঁলোক দুজনে আহৰণ কৰিলেহেঁতেন তেওঁলোক দুজনো পূৰ্ণ কলা হ'লহেঁতেন তেওঁলোকৰ কি কলাত 4টা নাই তেনে নথকা কলা 4টা কি কপিলে ঋষভে গীত গাব নাজানে গীত গোৱাটো এটা কলা কপিলে ঋষভে নৃত্য কৰিব নাজানে কপিলে ঋষভে বাদ্য বজাব নাজানে কপিলে ঋষভে ভাও দিব নাজানে এই 4টা কলা তেওঁলোক দুজনৰ কম কাৰণে 60 কলাতে থাকিল 64 কলা নাপালে নহ'লে তেওঁলোক দুজনো পূৰ্ণ কলাই হ'লহেঁতেন কপিল দেৱহতীৰ পুতেক ঋষভ নাভিৰ পুতেক অৰ্থাৎ এই যাৰ নামেৰে আজি ভাৰতবৰ্ষ ভৰতৰ জ্যেষ্ঠ পুতেক ভৰতৰ দেউতাক সেয়া হ'ল ঋষভৰ 100 সন্তান তাৰে জ্যেষ্ঠজনৰ নাম ভৰত যাৰ নামেৰে আজি ভাৰতবৰ্ষ সেয়া 7 পুৰুষৰ পাছতহে হৈছে দেই ভাৰতবৰ্ষ নামটো 7 পুৰুষৰ আগত ভাৰতবৰ্ষৰ নাম নাছিল নেকি আছিল না নাছিল একো নাম নোহোৱাকৈ এখন এই জেগাখন নিৰ্ণয় হ'লনে আছিল কি আছিল কিমপুৰুষ বৰ্ষ 5ম স্কন্ধ ভাগৱতত লিখিছে কিমপুৰুষ বৰ্ষৰ বৰ্ণন 5ম স্কন্ধ ভৱাৰ্তবী বৰ্ণনত আছে মুখ্য চেপ্টাৰটো হ'ল ভৱাৰ্তবী বৰ্ণন তাত সুন্দৰকৈ লিখিছে যে ভাৰতবৰ্ষ আদি নাম আছিল কিমপুৰুষ বৰ্ষ এই ভৰত প্ৰতাপশালী ৰজাৰ নামেৰে নামাকৰণ পিছত হ'লগৈ ভাৰতবৰ্ষ সেইকাৰণে ভাৰতবৰ্ষত পুণ্যভূমি ভাৰতবৰ্ষক শ্ৰেষ্ঠ ভূমি হিচাপে নিৰ্ণয় কৰা হৈছে ইয়াত ভগৱতীৰ জন্ম হৈছে ভগৱতীৰ জন্ম সেইকাৰণে পুণ্যভূমি বুলি কয় এই ভগৱতী কৰাৰ ভিতৰত জীৱ 84 কোটি লক্ষ জীৱৰ ভিতৰত মানুহেহে পাৰে সেইকাৰণে মানুহ পুণ্য আৰু জেগাকণ পুণ্য কি সময়টো কলি যুগ মই যে কৈছোঁ ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল এই 4 ধন্য পোৱাৰ পাছতো যদি আমি সেই ধন্যৰ মাজত অৱস্থান ল'ব পৰা নাই এনেই আমাক ধন্য কৰি থাকিলে নহ'ব নহয় বিন্দু মানুহ যদি আমি সেই ধন্যৰ
উপযোগী হোৱা নাই তেনেহ'লে আমাক ধন্য ধন্য কলিকাল ধন্য ধন্য ভাৰতবৰ্ষ কৈ থকা একো লাভ নহ'ব ধন্য কোনে কৰিব আমিয়ে কৰিব লাগিব আমিয়েই ধন্য কৰিলেহে ভাৰতবৰ্ষ ধন্য হৈ পুণ্যভূমি হৈ থাকিব সেইকাৰণে ভাৰতবৰ্ষ যদি আমি শান্তিৰে আমিও আমাৰ প্ৰজন্মসকলকো শান্তিৰে ৰাখিবলৈ যদি আমি বিচাৰোঁ কেৱল ভকতিৰে বাহিৰে আনে কিন্তু আমাৰ কল্যাণ সাধন নকৰিব সেয়া ভাগৱতে কৈছে ভকতিত কয় ৰাখাৰতি ভকতিত দিয়া কামতি ভকতি শেষা দিবে কল্যাণ এই ভকতিত দিয়া মন ভকতি ক্ষমধন নাহি নাহি ভকতি সমান ভক্তি সমান একোৱেই হ'ব নোৱাৰে সেইকাৰণে ধন্য ঘোষিছে এনে ধন্য ঘোষি পেলাই নামটো লৈ থাকিলে নাম লৈছোঁ ভোগাই